মৰমৰ বন্ধু-বান্ধৱীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা দুদিনৰ পৰা মই স্কুটিৰ মেৰিট লিষ্টৰ ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰিছিলোঁ। তাত তোমালোকৰ বহুতৰে বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকে কৰিছিলা। গতিকে ইয়াৰ ভিতৰত এটা মেইন তোমালোকৰ প্ৰব্লেম আছিলে যে মোৰ নামটো মেৰিট লিষ্টত অহা নাই। মোৰ ইমানখিনি নম্বৰ পাইছোঁ, এলিজিবল হয়, কিন্তু মোৰ নামটো এতিয়ালৈকে মেৰিট লিষ্টত নামটো উঠা নাই। বা কিছুমানৰ কি হৈছে, তেওঁলোকে প্ৰথমতে পৰীক্ষাত যেতিয়া ৰিজাল্ট দিছিল তেতিয়া সেই নম্বৰখিনি পোৱা নাছিল। পিছত যেতিয়া ৰিচেকিং কৰিলে তেতিয়া নম্বৰখিনি পাইছিল, কিন্তু তথাপিও তেওঁলোকৰ লিষ্টত এতিয়ালৈকে নামটো অহা নাই। গতিকে আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম আছে, তোমালোকে কি কৰিব লাগিব, ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিলে নিশ্চয় তোমালোকে সুফল পাবা। এতিয়া তোমালোকৰ বহুতেই সুধি থকা যে আমাৰ নামটো মেৰিট লিষ্টত আমি কেনেকৈ আনিব পাৰিম। এতিয়া চোৱা, তোমালোক কোনো এজন ইউটিউবাৰে তোমালোকৰ নামটো তোমালোকৰ মেৰিট লিষ্টত আনি দিব নোৱাৰে। ইয়াৰ বাবে তোমালোকে এটা কাম কৰিব লাগিব। সেই কামটো হ'ল, প্ৰথমতে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যোৱা, যাই তোমালোকে তাত ডিছকাশ্যন গ্ৰুপ বুলি এটা টেলিগ্ৰাম গ্ৰুপৰ লিংক পাবা। সেই লিংকটোত তোমালোকে ক্লিক কৰি ডিছকাশ্যন গ্ৰুপত তোমালোকে জইন হৈ লোৱা। গ্ৰুপটোত ধুনীয়াকৈ ইয়াতে দিয়া আছে হিমন্ত বিশ্ব শৰ্মাৰ ইয়াতে যিটো ফেচবুক পোষ্ট। চোৱা, ইয়াত ধুনীয়াকৈ লিখা আছিল বহু আঁচনিৰ প্ৰাপ্তিৰে সমৃদ্ধ ডিচেম্বৰ। ইয়াতে মই তোমালোকৰ সুবিধাৰ বাবে ইয়াতে পোষ্টটোৰ লিংকটো মই ইয়াতে দি থৈ দিছোঁ। ঠিক আছে। তাৰপিছত ৰণোজ পেগু ডাঙৰীয়াৰ যিটো অফিচিয়েল ফেচবুক পেজ আছিলে, সেই ফেচবুক পেজটোৰ লিংকটো তোমালোকে আৰু বিচাৰি থাকিব নালাগে। তোমালোকক ডাইৰেক্ট লিংকটো দিছোঁ। এই লিংকটোত ক্লিক কৰি তোমালোকে ডাইৰেক্ট এই পেজটো অ'পেন হ'ব। ইয়াতে থকা চেণ্ড ইমেইলত ক্লিক কৰি তোমালোকে ডিৰেক্টলি তোমালোকে তাত মেইল কৰিব পাৰিবা। ঠিক আছে। তাৰপিছত তোমালোকক মই টুইটাৰৰ লিংকটো দি দিছোঁ। ইয়াতে থকা এই টুইটাৰৰ যিটো লিংক আছে, এই লিংকটো ক্লিক কৰিলে ডিৰেক্টলি পোষ্টটো অ'পেন হ'ব। যিটো স্কুটিৰ মেৰিট লিষ্টৰ ৰিলেটেড যিটো পোষ্ট আছিল, তাৰ তলত তোমালোকে তোমালোকৰ কমপ্লেইনসমূহ দিব লাগিব। ঠিক আছে। ঠিক তেনেকৈ ৰণোজ পেগু ডাঙৰীয়া আৰু মই ইয়াতে টুইটাৰ একাউণ্টটোৰ দি দিছোঁ। ঠিক আছে। তাৰপিছত তোমালোকৰ যদি ধৰা ফেচবুক নাই বা টুইটাৰ একাউণ্ট নাই, তেতিয়াহ'লে তোমালোকে হোৱাটছআপতো মেছেজ কৰিব পাৰা। ইয়াতে চোৱা, হোৱাটছআপ নাম্বাৰ দি থৈ দিছোঁ। এইটো চোৱা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিউ। এইটো তোমালোকে ফেক বুলি নাভাবিবা, এইটো ৰিয়েল হয়। এই নাম্বাৰটো তোমালোকে ইয়াতে মেছেজ কৰিবা। ঠিক আছে। তোমালোকে কিন্তু ভিডিঅ' কল বা অডিঅ' কল নকৰিবা। ঠিক তেনেকুৱা ধৰণে চোৱা, এইটো হৈছে ৰণোজ পেগু ডাঙৰীয়াৰ ফোন নাম্বাৰ। ঠিক আছে। ইয়াত মই তোমালোকক নেদেখা কৰি থৈছোঁ এটাই কাৰণ ইউটিউবৰ কিছুমান নিয়ম আছে। এনেকুৱা ধৰণৰ পাব্লিকত নাম্বাৰসমূহ আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ, কৰিলে আমাৰ ষ্ট্ৰাইক দি দিব পাৰে। ঠিক আছে। সেইকাৰণে মই তোমালোক টেলিগ্ৰামত জইন হ'ব দিছোঁ। টেলিগ্ৰামত তোমালোকে এনেকুৱা ধৰণে পাবা নাম্বাৰটো। ঠিক আছে। ইয়াতে তোমালোকে নাম্বাৰটো ছেভ কৰি লৈ তোমালোকৰ যিটো প্ৰব্লেম আছে ইয়াৰ বিষয়ে তোমালোকে তেওঁলোকক ফেচবুকত হওক, টুইটাৰত হওক বা হোৱাটছআপত তোমালোকে মেছেজ কৰিব পাৰিবা। কিন্তু এজন বা দুজনে মেছেজ কৰিলে নহ'ব, তোমালোকৰ বহুকেইজনে একেলগে মেছেজ কৰিব লাগিব। তেতিয়াহে তোমালোকৰ প্ৰব্লেমটো তেওঁলোকে গম পাব বা তেওঁলোকে ছ'ল্ভ কৰিবলৈ চেষ্টা কৰিব। আৰু যদিহে নাজানা যে মেছেজটো কেনেদৰে লিখি দিব লাগে, তোমালোকে কমেণ্ট কৰিবা, মই তোমালোকক মেছেজটো লিখি কমেণ্ট ছেকশ্যনত দি দিম। ইয়াৰ ৰিলেটেড যদি তোমালোকৰ আন কিবা ডাউট আছে বা সুধিবলগীয়া আছে, কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।